ধুবুৰীৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় লণ্ডভণ্ড দুৱাৰ খিৰিকী চুৰমাৰ চূৰ্ণ বিচূৰ্ণ কম্পিউটাৰ সোমবাৰে পুৱা কাৰ্যালয় খোলোতেই অথন্তৰ হাতত ফলাখৰি লৈ ধুবুৰীৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত সোমাল এজন লোক খঙত টিঙিৰি তোলা হৈ থকা লোকজনে এফালৰ পৰা মহতিয়াই গ'ল কাৰ্যালয় লোকজনে প্ৰথমে কুবাই কুবাই ভাঙি পেলালে এখন খিৰিকী হঠাতে কোনোবা এজন জানেই আমাৰ অফিসটো ইলেকশন অফিসটো একেবাৰে ৰোড সাইড আৰু ওপেন হৈ থাকে তো হয়তো মানুহ এজনে ফটককে আহি খিৰিকীৰ গ্লাছখন ভাঙি দিলেহি আহি আৰু মানে কি বুলি কয় অলপ উগ্ৰ হৈ আছিলে তাৰ পাছত কাষতে পোৱা সকলো বস্তু চূৰ্ণ বিচূৰ্ণ কৰি কাৰ্যালয়ৰ ভিতৰত সোমাল এই লোকজন পুৱাৰ ভাগত কাৰ্যালয়ত কৰ্মচাৰী কম থকাৰ সুযোগ লৈ লোকজনে ফলাখৰিৰে কুবাই বগৰাই দিলে কম্পিউটাৰ ফলাখৰিৰ কুবত ছিটিকি পৰিল স্পিকাৰ বাগৰি গ'ল মনিটৰ হাহাকাৰ লাগিল কৰ্মচাৰীৰ মাজত কথা বিখম দেখি কৰ্মচাৰীয়ে খবৰ দিলে আৰক্ষীক আৰু সেইকাৰণে ইমিডিয়েটলি আমি আৰক্ষী প্ৰশাসনক জনাইছো আৰক্ষী প্ৰশাসনে আহি তেখেতক লৈ গৈছে অৱশেষত ধুবুৰী আৰক্ষীয়ে আটক কৰি থানালৈ লৈ গ'ল নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় ভাঙি চুৰমাৰ কৰা এই লোকজনক তাৰ পাছতহে উদ্ধাৰ হ'ল লোকজনৰ পৰিচয় অভিযুক্তজনৰ নাম আব্দুৰ ৰছিদ ধুবুৰীৰ পাণবাৰীত ঘৰ আব্দুৰ ৰছিদৰ খুৰাপানৰ পৰিণতিত অথবা মানসিক ভাৰসাম্য হেৰুৱাৰ বাবে আব্দুৰ ৰছিদে ধুবুৰীৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ যদি সুস্থ মগজুৰ মানুহে তেনেকুৱা বিহেভ কৰে তেতিয়াহ'লে নিশ্চয় লিগেল একশ্যন হ'ব সেইটো আমি পুলিচৰ হাতত সেইকাৰণে তেখেতক হেণ্ডঅভাৰ কৰি দিছো সম্প্ৰতি ধুবুৰী আৰক্ষীয়ে জেৰা চলাইছে অভিযুক্ত আব্দুৰ ৰছিদক ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ধুবুৰীৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় লণ্ডভণ্ড দুৱাৰ খিৰিকী চুৰমাৰ চূৰ্ণ বিচূৰ্ণ কম্পিউটাৰ সোমবাৰে পুৱা কাৰ্যালয় খোলোতেই অথন্তৰ হাতত ফলাখৰি লৈ ধুবুৰীৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত সোমাল এজন লোক খঙত টিঙিৰি তোলা হৈ থকা লোকজনে এফালৰ পৰা মহতিয়াই গ'ল কাৰ্যালয় লোকজনে প্ৰথমে কুবাই কুবাই ভাঙি পেলালে এখন খিৰিকী হঠাতে কোনোবা এজন জানেই আমাৰ অফিসটো ইলেকশন অফিসটো একেবাৰে ৰোড সাইড আৰু ওপেন হৈ থাকে তো হয়তো মানুহ এজনে ফটককে আহি খিৰিকীৰ গ্লাছখন ভাঙি দিলেহি আহি আৰু মানে কি বুলি কয় অলপ উগ্ৰ হৈ আছিলে তাৰ পাছত কাষতে পোৱা সকলো বস্তু চূৰ্ণ বিচূৰ্ণ কৰি কাৰ্যালয়ৰ ভিতৰত সোমাল এই লোকজন পুৱাৰ ভাগত কাৰ্যালয়ত কৰ্মচাৰী কম থকাৰ সুযোগ লৈ লোকজনে ফলাখৰিৰে কুবাই বগৰাই দিলে কম্পিউটাৰ ফলাখৰিৰ কুবত ছিটিকি পৰিল স্পিকাৰ বাগৰি গ'ল মনিটৰ হাহাকাৰ লাগিল কৰ্মচাৰীৰ মাজত কথা বিখম দেখি কৰ্মচাৰীয়ে খবৰ দিলে আৰক্ষীক আৰু সেইকাৰণে ইমিডিয়েটলি আমি আৰক্ষী প্ৰশাসনক জনাইছো আৰক্ষী প্ৰশাসনে আহি তেখেতক লৈ গৈছে অৱশেষত ধুবুৰী আৰক্ষীয়ে আটক কৰি থানালৈ লৈ গ'ল নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় ভাঙি চুৰমাৰ কৰা এই লোকজনক তাৰ পাছতহে উদ্ধাৰ হ'ল লোকজনৰ পৰিচয় অভিযুক্তজনৰ নাম আব্দুৰ ৰছিদ ধুবুৰীৰ পাণবাৰীত ঘৰ আব্দুৰ ৰছিদৰ খুৰাপানৰ পৰিণতিত অথবা মানসিক ভাৰসাম্য হেৰুৱাৰ বাবে আব্দুৰ ৰছিদে ধুবুৰীৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ যদি সুস্থ মগজুৰ মানুহে তেনেকুৱা বিহেভ কৰে তেতিয়াহ'লে নিশ্চয় লিগেল একশ্যন হ'ব সেইটো আমি পুলিচৰ হাতত সেইকাৰণে তেখেতক হেণ্ডঅভাৰ কৰি দিছো সম্প্ৰতি ধুবুৰী আৰক্ষীয়ে জেৰা চলাইছে অভিযুক্ত আব্দুৰ ৰছিদক ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট